নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 15 নৱেম্বৰ আমাৰ অসম বাতৰি কাকতত প্ৰকাশ পোৱা লাইফষ্টাইল শিতানত প্ৰকাশ পোৱা কেঞ্চাৰ প্ৰতিৰোধৰ বাবে অৰ্গেনিক নাৰিকল তেল খাওক শিতানটোত উল্লেখ কৰা মতে কেঞ্চাৰ প্ৰতিৰোধৰ বাবে কেইটামান নিয়মৰ কথা কৈছে মই নিয়মকেইটা আপোনালোকক পঢ়ি শুনাব ওলাইছোঁ প্ৰথমতে যিকোনো ধৰণৰ চেনি খোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকক চেনি নাখালে কেঞ্চাৰ কোষ প্ৰাকৃতিকভাৱে ধ্বংস হয় দ্বিতীয়তে এগিলাচ গৰম পানীত নেমু চেপি লৈ খালী পেটতে খোৱাৰ অভ্যাস কৰক 3 মাহ নিয়মীয়াকৈ এইদৰে নেমু পানী খালে কেঞ্চাৰৰ পৰা হাত সাৰিব পাৰি গৱেষণাত প্ৰকাশ পোৱা মতে কেঞ্চাৰত আক্ৰান্ত হৈ থকা সময়ত এইদৰে নেমু পানী খালে কেমোথেৰাপিতকৈও 1000 গুণে ভাল ফল দিয়ে তৃতীয়তে প্ৰতিদিনে পুৱা বা ৰাতি 3 চামুচকৈ অৰ্গেনিক নাৰিকল তেল খালেও কেঞ্চাৰ কোষ ধ্বংস হয় সেয়েহে কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'লেই জীৱননাশী বুলি ভাবি ল'ব নালাগে এই সাধাৰণ নিয়ম মানি চলিলেও এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি চতুৰ্থতে গৱেষণাত প্ৰকাশ পোৱা মতে নিয়মীয়াকৈ ফল-মূল খালেও এই ৰোগ সহজেই প্ৰতিৰোধ কৰিব পাৰি আপেল আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা খাদ্য সম্ভাৰে এই ৰোগ প্ৰতিৰোধ কৰে পঞ্চমতে ষ্ট্ৰবেৰী ৰোজবেৰী ব্লেকবেৰী আদি নিয়মীয়াকৈ খালে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি বিশেষকৈ মুখৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধত ই বিশেষভাৱে ফল দিয়ে ষষ্ঠতে নিয়মীয়াকৈ গাজৰ খালে বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰি খাদ্যনলী আৰু প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধক হিচাপে গাজৰে কাম কৰে সপ্তমতে ফুলকবি আৰু ব্ৰকলি স্তন কেঞ্চাৰ প্ৰতিৰোধক অষ্টমতে যিবোৰ মাছত ওমেগা 3 ফেটি এচিড উপলব্ধ সেই মাছে কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰে অষ্টমত নহৰু পালেং শাক খালেও দেহত হ'ব পৰা কেঞ্চাৰ কোষক বাধা দিয়ে এই ধৰণে খাদ্যাভ্যাস গঢ়ি তুলিলে কেঞ্চাৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি নিশ্চয় আপোনালোকে লাইফষ্টাইল এই শিতানটো মই আপোনালোকক পঢ়ি দিলোঁ আপোনালোকে নিশ্চয় আগ্ৰহেৰে শুনিছে আৰু আনলৈও ফৰৱাৰ্ড কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ